এদিকে যে খবরে আমরা নজর রাখবো আজ উরুকা এবং সেক্ষেত্রে ডিমোরিয়ার বোমানি বিলে মাছ ধরা উৎসব এবং বহু বছরের ঐতিহ্য এই উৎসব। মানুষজন একত্রিত হয়ে বিলে মাছ ধরার অংশ নেন। মাছ ধরার আগে নদী ও প্রকৃতি দেবতার উদ্দেশ্যে পুজোও করা হয়। এর সঙ্গে জড়িয়ে রয়েছে সংস্কৃতি, বিশ্বাস ও জীবিকার ইতিহাস। বিশ্বাস করা হয় এর ফলে সমৃদ্ধি আসে। এই মাছ পরে স্থানীয় বাজারে বিক্রি হয়। উরুকার ভোজের অন্যতম আকর্ষণ হয়ে উঠেছে এই মাছই। বোমানি বিলের মাছ ধরা উৎসব অসমের গ্রামীণ সংস্কৃতির জীবন্ত নিদর্শন। ৰজাদিনীয়া পৰম্পৰা আমাৰ চলি আহিছে আৰু এই পৰম্পৰা আমি নাহৰগুৰি আঞ্চলিক মিনোন্নয়ন সমিতিয়ে অটুট ৰখাৰ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ হাজাৰ হাজাৰ বছৰলৈ এই পৰম্পৰা অটুট ৰাখিব। আৰু ডিমৰীয়াৰ আমাৰ চিনাকি এই দুৱনি, বমানি, তামোলডোভা, জালিখৰা, পাৰখালী এইবোৰ বিলেই আৰু এই বমানি বিলৰ পৰাই ভোগালী বিহুক যি আদৰাৰ, এই আদৰাৰ প্ৰস্তুতি আৰম্ভ হয়। আমাৰ তেন্তেলাৰ ৰজা পানবৰ ৰংপে ডাঙৰীয়াৰ এই বিলত নৈবদ্য প্ৰদান কৰিছে আৰু এই নৈবদ্য প্ৰদান কৰাৰ পিছতে পূৰ্বৰ পৰম্পৰা অনুসৰি সমূহ ৰাইজে ইয়াত মাছ মাৰে। হাজাৰ হাজাৰ মানুহ আহিছে, ডিমৰীয়াৰ বুলি নহয়, ডিমৰীয়াৰ বাহিৰৰ মানুহ আহিছে, জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আহিছে আৰু মাছ মাৰিছে।